এতিয়া ৩৫ বছৰ হৈছে। এতিয়া এইকেইদিন ভালেই চলি আছে মা কৃপাত। বৰষুণ চৰষুণ নাই হোৱা আৰু ভকতো বহুত দূৰ দূৰণিৰ পৰা আহিছে মাক পূজা কৰিবৰ কাৰণে। ঠিক আছে, আমি এতিয়া অসমীয়া মানুহ হৈ আমি প্ৰাৰ্থনা গোহাৰি এটাকে গাই দিছোঁ বাৰু। কৃষ্ণ হৰি আপনি ক'ৰ পৰা কৃষ্ণে দুখাৰি কালৰ মায়াৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই সৃষ্টি সৃষ্টি অন্তকাৰী দেৱ তান্ত তিনে আন নাহি কেও জানিবা বিষ্ণুৱে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুৱে সমস্ত জগতে সাৰ ৰাম ৰাম হৰি রাম 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 জয় ভারত মাতা কি জয় কামরূপ কামাখ্যা মাতা কি জয় কামরূপ কামিনী মাতা কি জয় ওম নমো পার্বতী হর হর মহাদেৱ। দৰ্শন পূজাৰ ক্ষেত্ৰত এটা অপপ্ৰচাৰ আপোনালোকে গম পাইছেই চাগে। আমিও আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা অনলাইন যোগে এটা অপপ্ৰচাৰ চলাইছে যে কামাখ্যা মন্দিৰত অনলাইন পূজা পদ্ধতি মতে চলে। এইটো সম্পূৰ্ণ প্ৰৰোচনামূলক। আমি ইতিমধ্যে এক পাব্লিক নটিচ যোগে সকলোকে জনাইছোঁ আৰু আপোনাৰ সংবাদ মাতাৰ যোগেই আমি সকলোখিনি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰত কোনো ধৰণৰ অনলাইনৰ ব্যৱস্থা নাই। যিসকল যাত্ৰী কামাখ্যালৈ আহে তেওঁলোকে আমাৰ যিখিনি পণ্ডা পূজাৰীসকল আছে তেওঁলোকৰ লগত যোগাযোগ কৰি পৰম্পৰা বিধিমতে তেওঁলোকে পূজা সেৱা যিখিনি কৰে সেইটো এটা ব্যৱস্থা ৰাখিছোঁ। ইয়াত কোনো ধৰণৰ আমাৰ পণ্ডা পূজাৰী বা আমাৰ মন্দিৰ কমিটিৰ কোনো ধৰণৰ অনলাইন ব্যৱস্থা নাই। অনলাইন ব্যৱস্থা অকল আমাৰ যিসকল যাত্ৰী দৰ্শনৰ বাবে আহে তেওঁলোকৰ টিকট যিটো এণ্ট্ৰিৰ কাৰণে এটা অনলাইন ব্যৱস্থা আছে। 501 টকাৰ অনলাইন টিকটৰ ব্যৱস্থা আছে আৰু আপোনাৰ ডিফেন্স পাৰ্চন যিটো আছে তেওঁলোকৰ কাৰণে টিকটৰ ব্যৱস্থা আছে। অকল গেট এণ্ট্ৰিৰ কাৰণে যিটো আছে সেইটোৱে অনলাইন ব্যৱস্থা আছে। অন্যথা পূজা সেৱাৰ ক্ষেত্ৰত ধৰ্মীয় ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ অনলাইন ব্যৱস্থা নাই। ইতিমধ্যে এটা অপপ্ৰচাৰ চলাইছে আৰু এপৰ থ্ৰুতে আমি গম পোৱা মতে ভামা বুলি এটা ৱেবছাইট কোম্পানীয়ে তেওঁলোকে এটা মানে প্ৰৰোচনামূলকভাৱে যাত্ৰীৰ পৰা বা বিভিন্ন দেশ বিদেশৰ ভক্তৰ পৰা টকা পইচাৰ মানে এটা আৰ্ণ কৰাৰ কাৰণে ব্যৱস্থা লৈছে, যিটো আমাৰ কামাখ্যা মন্দিৰত ব্যৱস্থাই নাই। তেওঁলোকে প্ৰৰোচনামূলকভাৱে এটা ব্যৱস্থা লৈছে আৰু এই ক্ষেত্ৰত আমি নটিচ আকাৰে তেওঁলোকক জনাইছোঁ আৰু ইতিমধ্যে CID ব্ৰাঞ্চত আৰু পুলিচ প্ৰশাসনত আমি জনাইছোঁ তেওঁলোকৰ ক্ষেত্ৰত উচিত ব্যৱস্থা হ'ব লাগে আৰু কাৰাদণ্ড হ'ব লাগে। আজি দ্বিতীয়টো দিন, অৰ্থাৎ যদিও 22 তাৰিখে ৰাতিপুৱা 8:43 যোৱাৰ লগত প্ৰবৃত্তি হৈছিলে। আমাৰ এটা পৰম্পৰা আছে 3 দিন দেৱীৰ পূজাখন বন্ধ হয় আৰু চতুৰ্থ দিনা আমি মন্দিৰ খোলোঁ। গতিকে আমাৰ যিহেতুকে যোৱাকালিৰ পৰা সম্পূৰ্ণ পূজা পাঠ বন্ধ হৈ আছিলে, আজি দ্বিতীয় দিন, অহাকালিও একাধিক মাধ্যমত চলিব আৰু পৰহিলৈ অৰ্থাৎ 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্ম স্নান পৰ্ব পূজা সমাপনৰ পিছত আমি মন্দিৰৰ দুৱাৰ মুকলি কৰি দিম। ইতিমধ্যে আমাৰ দেৱালয়লৈকে এইকেইদিনৰ ভিতৰত যথেষ্টখিনি ভক্ত আগমন হৈছে। যোৱাকালি আমাৰ বন্ধৰ দিন হিচাপত ৰবিবাৰ হিচাপত অসংখ্য ভক্ত ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 8 বজালৈকে এটা গতিত অসংখ্য ভক্ত কালি আহিছিলে। যোৱা পৰহিও আহিছে, আজিও মোটামুটি এটা সংখ্যক আহিয়ে আছে এতিয়ালৈকে। গতিকে অহাকালিও যথেষ্টখিনি ভক্তৰ সমাগম হ'ব। গতিকে যিখিনি ভক্ত মা কামাখ্যালৈকে আহিছে
তেওঁলোকৰ যিখিনি ব্যৱস্থা আমাৰ দেৱালয় কৰ্তৃপক্ষই লগতে আমাৰ প্ৰতি বছৰৰ দৰে মেলা পৰিচালনা সমিতি এখন থাকে, তেওঁলোকৰ ব্যৱস্থাখিনি গ্ৰহণ কৰিছে। যাত্ৰীসকল যাতে কোনো ধৰণৰ কষ্ট ভোগ কৰিব নোৱাৰে তাৰ কাৰণে ৰাস্তা ৰাস্তাই খোৱা পানী ডিষ্ট্ৰিবিউশ্যন, জুচ আদিৰ ব্যৱস্থা, চিকিৎসা সেৱা আদি তেনেধৰণৰ ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে। আমাৰ নীলাচল পাহাৰৰ ওপৰত আমি তীৰ্থযাত্ৰী ৰখাৰ কোনো ব্যৱস্থা ৰখা নাই। অকল যিখিনি আমাৰ সাধু সন্ন্যাসী থাকে সেই সাধু সন্ন্যাসীখিনি থকা মেলা খোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বাকী আমাৰ জিলা প্ৰশাসনে প্ৰতি বছৰৰ দৰে কৰি অহাৰ দৰে এইবেলি পাণ্ডুপুৰ আৰু আমাৰ ৰেলৱে ষ্টেচনত তেওঁলোকে কেম্প আদি কৰি দিছে। তাতেই যিসকল তীৰ্থযাত্ৰী আছে তেওঁলোকৰ খোৱা বোৱা আদি ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা গ্ৰহণ কৰিছে। আৰু নীলাচল পাহাৰৰ ওপৰত যাতে আমি স্বচ্ছতা অক্ষুণ্ণ ৰাখিব পাৰোঁ সেই উদ্দেশ্য হাতত ৰাখি আমাৰ ইয়াতে কোনো ধৰণৰ খোৱা থকা মেলাৰ ব্যৱস্থা ৰখা নাই। লগতে এইবেলি আমি যোৱাবেলিৰ দৰে এইবেলিও তীৰ্থযাত্ৰীৰ যাতে কোনো ধৰণৰ কষ্ট ভোগ কৰিব নোৱাৰে বা আমি যাতে মন্দিৰখন সুন্দৰকৈ পৰিষ্কাৰ ৰাখিব পাৰোঁ, ৰাতি 8 বজাৰ পিছত আমি যাত্ৰী কামাখ্যা পাহাৰত উঠাৰ নিষিদ্ধ কৰিছোঁ। কাৰণ ৰাতি আমাৰ গোটেই যাত্ৰীখিনি খালী কৰাৰ পিছত আমি ৰাতি 12 বজাৰ পৰা এটা স্বচ্ছতা অভিযান ৰাখিছোঁ। ৰাতিপুৱা 4 বজালৈকে অভিযানটো চলিব আৰু পুনৰ 5 বজালৈকে দুৱাৰ মুকলি কৰি দিছোঁ, যাতে এই সময়ছোৱাত লাখ লাখ ভক্ত আহে, যাতে আমি পৰিচ্ছন্নতা যাতে স্বচ্ছতা অক্ষুণ্ণ ৰাখিব পাৰোঁ এই উদ্দেশ্য হাতত ৰাখিয়ে এই ব্যৱস্থাখন গ্ৰহণ কৰিছোঁ। গতিকে সমূহ ভক্তগণক আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ, মা কামাখ্যাৰ এই সময়ছোৱাত আহক, তেওঁলোকৰ নিজৰ ধ্যান ধাৰণাখিনি কৰি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা যিখিনি নীতি নিয়ম বান্ধি দিছোঁ বা জিলা প্ৰশাসনৰ পৰা যিখিনি আইন কানুন ব্যৱস্থা লৈছে সকলোৱে যাতে সহযোগিতা ৰাখে আৰু সহযোগিতা ৰাখি সকলোৱে যাতে পৰিচালনাত আমাক সুবিধা কৰি দিয়ে এই সকলৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। এইবেলি আমাৰ প্ৰথম দিনাখনৰ মোটামুটি 3 পৰা 4 লাখমান ভক্ত আগমন হৈছিলে, কিন্তু যোৱাকালি 10 লাখৰ পৰা ওপৰত গৈছে, 10-12 লাখমান হৈছে। আৰু আজিও মোটামুটি এটা সংখ্যক এতিয়ালৈকে অনুমান কৰিব পাৰি 6-7 লাখ ভক্ত এতিয়ালৈ আগমন হৈছে। গতিকে অহাকালিৰ দিনটো আছে, অহাকালিৰ ভিতৰত আকৌ কিমানখিনি যাত্ৰী আহে তাৰ ভিতৰত সংখ্যাটো গণনা কৰি আমি ব্যৱস্থা কৰিম। নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসনৰ পৰিষদৰ বাহিৰত ব্যৱস্থাখিনি ৰাখিছেই। তাৰোপৰি আমাৰ মন্দিৰ প্ৰাংগণৰ ভিতৰত আমাৰ নিজাবোৰে যিখিনি সুৰক্ষা কৰ্মী আছে, অতিৰিক্তভাৱে আমি স্কাউট এণ্ড গাইডৰ 300 জন লৈছোঁ। চাফ চাফাই যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ 200 অতিৰিক্ত আমি চাফ চাফাই লৈছোঁ। ছিকিউৰিটিৰ ক্ষেত্ৰতো আমি ব্যৱস্থা লৈছোঁ। মেডিকেল হেল্থ বা যিখিনি দৰকাৰ এচেঞ্চিয়েল ছাৰ্ভিচ সকলোখিনি ক্ষেত্ৰত আমি ব্যৱস্থা লৈছোঁ। তাৰোপৰি যাতে কোনো ধৰণৰ কাৰো প্ৰব্লেম নহয়, যাতে সকলোৱে লোকক বিবেচনা কৰিব পাৰে, CC কেমেৰাৰ অতিৰিক্ত আমি 300 ষ্টল কৰিছোঁ। গতিকে এই ব্যৱস্থাখিনি যে যিখিনি লোৱা গৈছে আগন্তুক 2 দিনৰ ভিতৰত যাতে সকলোখিনি সুকলমে চলে সেয়ে আমাৰ ওচৰত আশীষ বিচাৰিছোঁ।